নমস্কাৰ কৈলাবাক কি জয় মই আছো বৰ্তমান টেকনোমাইণ্ড স্মাৰ্ট একাডেমীত এই স্কুলখনৰ বিষয়ে জানিম আৰু নতুনকৈ সংযোজন হৈ আছে ক্লাছ 1 এই বিষয়ে জানিম তো বলক মই ভিডিওটো আৰম্ভ কৰিছো স্কুলখনৰ প্ৰিন্সিপাল আপোনালোকৰ নতুনকৈ ক্লাছ 1 সংযোজন হৈছে হয় এই বিষয়ে অলপ জানিম একচুয়ালি আমি প্ৰি স্কুলৰ এনইপি 2020 মতে প্ৰি স্কুলতে আপোনাৰ ক্লাছ 1 টু এড হ'ব তো সেইখিনি আমি এবাৰ পৰা আৰম্ভ কৰিছো ক্লাছ 1 এড হৈছে অহাবাৰলে 2 হ'ব আৰু আমাৰ স্কুলখনে হায়াৰ সেকেন্ডাৰীলৈকে পাৰমিশন পাইছে আৰু আমাৰ ক্লাছৰুম বিলাক ফুল ডিজিটেল ক্লাছৰুম আমি ডিজিটেল পেনেল বোৰ্ড লগাইছো এসি ৰুম বিলাক দিয়া হৈছে বাকি কাৰিকুলাম যোনখিনি হ'ব সেইখিনি আমি যিমানখিনি সম্ভৱ প্ৰ্যাকটিক্যালি বাচ্চাক দেখুৱাই পেলাই লাৰ্নিং দিবলৈ চেষ্টা কৰিম সাপোজ আপুনি সোলাৰ সিস্টেমটো যদি আমি ভিডিওত দেখুৱাও তেতিয়াহলে বাচ্চাটো এটো ইজিলি বুজি পাই যাব আৰু সায়েন্সৰ যোনবিলাক বস্তু আছে তাৰ কিছুমান বস্তু আমি ভিডিও আকাৰে দেখুৱাব পাৰি সেই বস্তুখিনি দেখুৱালে বাচ্চাৰ কি হ'ব আমি বুজাই থাকিলে যিমানখিনি ক'ব পাৰিম তাতকে দেখুৱাই পিকচাৰ এটা ভিডিও এটা দেখুৱালে হেতু পটকে কেচ হৈ যাব সেইখিনি আমি চেষ্টা কৰিম টেমসা এই বিষয়ে জানি মানে টেমসাটো হল আমাৰ ইনষ্টিটিউটৰ শৰ্ট ফৰ্ম টেকনোমাইণ্ড স্মাৰ্ট একাডেমি হল ফুল নেম কিন্তু আমি সংক্ষেপত এটো টেমসা কৰিছো টেমসা আমাৰ হল টেগ লাইনটো হল আমাৰ লাৰ্নিং বাই ডুইং তাৰ মানে আপুনি হেৰিতে বুজি যাব টেগ লাইনৰ যে বস্তুবিলাক আমি প্ৰ্যাকটিক্যালি মানে কৰি প্লাই হে দেখুৱাম শিকাম এটা বস্তু এনে জানা আৰু কৰি প্লাই শিকা এটো মাজত বহুত ডিফাৰেন্স থাকে তো আমি হি প্ৰ্যাকটিক্যাল লাৰ্নিং খিনি দিবলৈ চেষ্টা কৰি আছো এটো সবতকৈ ভাল কথা কাৰণ আজিকালি যদি প্ৰ্যাকটিক্যাল নহয় কথাখিনি ভালকে মনতো নাথাকে প্ৰ্যাকটিক্যাল হলে মানে মাইন্ডত একদম ঘুমে যায় যদি আমি এনে ফিকে থাকো হেতু মনোযোগটো খুব কম হয় ডিজিটেল আকাৰে যদি আমি বুজোৱা হয় বাচ্চাই সোনকালে বুজি পায় প্ৰায় আপোনালোকৰ 8 বছৰ হ'ল 8 বছৰে আপোনালোকে প্ৰি স্কুল চলাই আছে আপোনালোকে ক্লাছ 1 আৰম্ভ কৰি আছে বহুত স্কুল মই ঘুৰি আছো বা যাই আছো সকলোৰে শিক্ষা ব্যৱস্থা অলপ বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ এনেবা কি শিক্ষা ব্যৱস্থা অলপ বেলেগ ধৰণৰ আছে হেতু জানিব বিচাৰো একচুয়ালি আমাৰ শিক্ষা ব্যৱস্থাটোত আমি অলপ ব্যতিক্ৰম কৰিব খুজিছো সাধাৰণতে দেখা যায় কি বাচ্চা ল'ৰা ছোৱালী বিলাক মানে হোমৱৰ্কৰ বহুত বাৰ্ডেন থাকে ষ্টাডিৰ এটা বহুত প্ৰেছাৰ থাকে আপুনি ক্লাছ 1 ৰ যদি এজন ষ্টুডেন্ট দেখা পায় তেওঁৰ বহুত প্ৰেছাৰ তো আমি হেতু কমাবৰ কাৰণে চেষ্টা কৰিম আমি বেসিক যোনবিলাক মানে সাবজেক্ট আছে সেইখিনি ভালকে পঢ়াম আৰু এক্সট্ৰা বাৰ্ডেন নিদিও আৰু কথাটো হল হোমৱৰ্কৰ বাৰ্ডেনটো যাতে কম হয় হেতু চেষ্টা কৰিম আমি ম্যাক্সিমাম ক্লাছতে মানে কোৰ্স বিলাক কমপ্লিট কৰাবলৈ চেষ্টা কৰিম নলেজটো দিবলৈ চেষ্টা কৰিম আৰু কথাটো হল ইয়াৰ বাহিৰে যোনবিলাক আছে আপোনাৰ সাপোজ জেনাৰেল নলেজ আছে কম্পিউটাৰ এডুকেশ্যন আছে সেইবিলাকো স্কুলতে যাতে বাচ্চাবিলাকে শিকি লয় ভালকে আৰু এটা কথা কি আমি এইখিনিতে কওঁ যে ক্লাছ 1 টো আমি যোৱাবাৰেই আৰম্ভ কৰিব খুজিছিলো কিন্তু কৰা নহল যেহেতু আমি গভৰ্নমেন্ট পাৰমিশন খিনি পোৱা নাছিলো এইবাৰ আমি ক্লাছ 12 লৈকে পাৰমিশন পাইছো তো স্টেপ বাই স্টেপ বাকিখিনি হৈ থাকিব এতিয়া আমি সেইমতে একবাৰই আছো আৰু পাৰমিশনটোৰ কাৰণে অপেক্ষা কৰি আছিলো এতিয়া চাওক আমি অলৰেডি 8 ইয়াৰ্স ৰানিং আমাৰ প্ৰি স্কুল কৰিলো এতিয়া আমি ক্লাছ 1 কৰিছো কাৰণটো হল কি বাচ্চাক একদম যদি আৰম্ভণিৰ পৰাই আমি এটা এনভায়ৰনমেন্টত গঢ় দিব পাৰো তেতিয়া হলে আমি স্টেপ বাই স্টেপ আমাৰ ভাবা মতে এটা এনভায়ৰনমেন্টত মানে গৈ থাকিব এতিয়া যদি আমি হঠাৎকে আপাৰ ক্লাছ কৰিলো হয় তেতিয়া হলে কি হ'ব বিভিন্ন এনভায়ৰনমেন্টৰ ডিফাৰেন্ট এনভায়ৰনমেন্টৰ পৰা বাচ্চা আহিব তো তেওঁলোকৰ মাজত ডিফাৰেন্স এটা থাকি যাব ইমানখিনি হেৰি কৰিব আমি যেনেকৈ বিচাৰিছো কিমানখিনি হয়তো কৰিব নোৱাৰিম সেই কাৰণে আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰিলো স্টেপ বাই স্টেপ বাকিখিনি হৈ থাকিব তেওঁ কৈছে যে স্টেপ বাই স্টেপ যদি একলগে যদি বহুতটা ক্লাছ আনি দিও বহুত এটা জামেলাৰ সৃষ্টি হ'ব শিক্ষা ব্যৱস্থা ঠিকমতে ঠিক নহব পাৰে এটা ভাল সিদ্ধান্ত যে ভাবি আছে যে আমি প্ৰথমবাৰ গঢ় দিম যাতে ক্লাছ 1 ৰ পৰা আমাৰ শিক্ষা ব্যৱস্থা ভাল হয়
ক্লাছ 2 হ'ব, ক্লাছ 3 হ'ব, ক্লাছ 4 হ'ব, লাহে লাহে যাতে তেওঁলোকে শিক্ষা ব্যৱস্থা আগবঢ়াই নিব পাৰে আৰু এটা সুন্দৰ মানে ৰাস্তাত উপনীত হ'ব পাৰে। এটা বৰ ধুনীয়া সিদ্ধান্ত। মই জানো যিহেতুকে এই স্কুলখনৰ লগত মই 8 বছৰে প্ৰায় জড়িত হৈ আছোঁ জিটিখনত। আপোনালোকে 8 বছৰে প্ৰি স্কুল চলাই আছে। ভৱিষ্যতে যাতে আপোনালোকৰ শিক্ষা ব্যৱস্থা ভাল হয় সেইটো আশা কৰিম, কাৰণ আপোনালোকৰ যিটো শিক্ষা ব্যৱস্থা ইতিমধ্যে বহুত ল'ৰা ছোৱালীয়ে ভালকৈ মানে শিক্ষা লৈ এটা ভাল স্কুলত যায় তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। যি কি নহওক ইয়াৰ যি আপোনালোকৰ শিক্ষা ব্যৱস্থা এনেকৈ যদি ভাল হয় সেইটো আশা কৰিম, আৰু আমাৰ পেৰেণ্টছসকলেও বিচাৰে যে এখন ভাল স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়ক। সেইটো এটা চবতকৈ ডাঙৰ কথা। আৰু আপোনালোকৰ মোৰ কথাটো এইটোৱে ভাল লাগিল যে আমি একেলগে ক্লাছবোৰ আৰম্ভ নকৰোঁ, প্ৰথমতে 1 ক্লাছ 2 ক্লাছ 3 ক্লাছ এনেকৈ আগবাঢ়িব, সেইটো শুনি খুব ভাল লাগিল। আমাৰ ইয়াত একচুৱেলি প্লে গ্ৰুপ, নাৰ্চাৰী, লোৱাৰ কেজি, আপাৰ কেজি, ক্লাছ 1 সেইখিনি আৰু বৰ্তমানলৈকে। এটা বিশেষকৈ অসুবিধা দেখা যায় আমাৰ ল'ৰা ছোৱালী যদি প্লে গ্ৰুপৰ পৰা যদি আমাৰ ক্লাছ 1 বা 2 শেষ হৈ যায় তেতিয়াহ'লে অসুবিধা হয় যে পিছৰ পৰ্যায়ত সেই ল'ৰাটোৱে বা ছোৱালীটোৱে এখন স্কুলত যায় ফটকৈ এডজাষ্ট নহয়। এইটো অসুবিধা হয়। আমাৰ মাক দেউতাকৰো চিন্তা হয় যে কোনখন স্কুলত দিম। তো এতিয়া আৰু চিন্তাৰ কাৰণ নাই নিশ্চয়, যিহেতুকে আপোনালোকে একদম 12লৈকে পাৰ্মিশ্যন পাই গৈছে। এতিয়া যিসকল ল'ৰা ছোৱালী স্কুলখনত পঢ়িব তেওঁলোকৰ কাৰণে একদম সুবিধা হ'ব। এই গ্ৰুপৰ পৰাই আপোনালোকে হাই ছেকেণ্ডাৰীলৈকে এই স্কুলখনে পাৰ্মিশ্যন পাইছে, আৰু আপোনালোকক বহুত বহুত শুভেচ্ছা দিছোঁ। এনেকুৱা এটা সুন্দৰ এটা আপোনালোকৰ শুভ সংবাদ বুলি ক'ব লাগিব। হয়তো আপোনালোকে দীৰ্ঘদিন ধৰি এইটো আশা কৰি আছিল। এতিয়া প্ৰিন্সিপাল হিচাপত আপুনি আমাৰ পেৰেণ্টছসকলক কি ক'ব খোজে, লগতে আমাৰ অসমবাসী ৰাইজ, বৰপেটাবাসী ৰাইজেও জানক। মই সেইসকল আৰম্ভণিৰ পৰাই যিসকল ষ্টুডেণ্ট আমাৰ ইয়াত প্ৰথম বেটছৰ পৰা পঢ়ি গৈ আছিল, পঢ়ি ওলাই গুচি গৈছে, তেওঁলোকৰ পেৰেণ্টছসকলৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিম। কাৰণ তেওঁলোকৰে সহায় সহযোগিতাত আমি ইমানখিনিলৈকে আগবাঢ়ি আহিছোঁ, আৰু অনাগত দিনতো তেওঁলোকৰ সহায় সহযোগিতা পাই থাকিম বুলি আমি আশাবাদী। আৰু কথাটো হ'ল মানে কি, পেৰেণ্টছসকলে দীৰ্ঘদিন ধৰি আমাৰ প্ৰথমৰ পৰাই যিসকল আছিলে তাৰে বহুকেইজনেও মানে এতিয়ালৈকে লগ পালেও সোধে যে আপোনালোকে আপাৰ ক্লাছ নকৰে নেকি, আপাৰ ক্লাছ নকৰে নেকি। মানে তেওঁলোকে কি কৰিছিলে, বাচ্ছাটোক আমি যেটা এটা সুকীয়া এনভাইৰনমেণ্ট দিছিলোঁ, সেইটো এনভাইৰনমেণ্টৰ পৰা বেলেগ এনভাইৰনমেণ্টত লৈ যাবলৈ ইচ্ছা কৰা নাছিল তেওঁলোকে। তো বেছিভাগ পেৰেণ্টছেই এইটোৱেই বিচাৰে, মেক্সিমাম পেৰেণ্টছে বিচাৰে যে ইয়াতে থাকক। তো সেইকাৰণে আমি এইবাৰ আৰম্ভ কৰিলোঁ। তো আৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰে সহায় সহযোগিতাটো বেছি। তেওঁলোকে বিচৰাৰ কাৰণেই আমি পিছলৈ সেইটো ভাবিলোঁ যে প্ৰি স্কুলৰ পৰা আমি আপাৰ ক্লাছলৈ যাওঁ, নহ'লে হয়তো কিজানি আমাৰ আৰু দেৰি লাগিলহেঁতেন। কিন্তু সেইকাৰণে মই বৰপেটাবাসী ৰাইজ বা অসমবাসী লোক সকলোৰে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি এইটো বছৰৰ পৰাই নাৰ্চাৰী ক্লাছৰ পৰাই মানে পেন নাম্বাৰটো জেনেৰেট কৰিম, যিহেতু আমাৰ পাৰ্মিশ্যন হৈ গৈছে। তো এইটো বছৰৰ পৰা আমি পেন নাম্বাৰটো জেনেৰেট কৰিম। সেইটো ক্ষেত্ৰত তেওঁলোক আৰু নিশ্চিন্ত থাকিব পাৰে যে বাচ্ছাটো আমাৰ পাৰ্মিশ্যন যিহেতু হৈছে তাৰে যোনটো কাৰ্যকৰীতাটো আমি এইবাৰৰ পৰাই আৰম্ভ কৰি দিম। মানে কেনেকৈ এই লাৰ্ণিং বাই ডুইং বাচ্ছা শিকায় অলপ চাব পাৰিম নেকি? নিশ্চয়, আমাৰ ক্লাছৰুম আমি এতিয়া দেখুৱাই দিম আপোনালোকক। ডিজিটেল ক্লাছৰুম আছে, চাব পাৰিব গোটেইখিনি SE ক্লাছৰুম। তো আপোনালোকে বলক এতিয়া আমি তাতে দেখুৱাই আছোঁ। নমস্কাৰ। নমস্কাৰ। এয়া হৈছে ডিজিটেল বৰ্ড, আৰু এই ডিজিটেল বৰ্ডতে ল'ৰা ছোৱালীক শিক্ষা দিয়া হয়। আজি অলপ মই শিকোঁ, যিহেতুকে খালী হৈ আছে, চব ক্লাছ আৰম্ভ হোৱা নাই। আজি মই অলপ শিকোঁ। প্ৰথমতে আমি জানিব বিচাৰিছোঁ আপোনালোকৰ এই ডিজিটেল বৰ্ডত কেনেকৈ শিক্ষা দিয়া হয়। চাওক, ইয়াতে আমাৰ ফুল্লি ডিজিটেলাইজ ক্লাছৰুম পাব। চাওক, ইয়াতে মাৰ্কিউৰী, আৰ্ট, জুপিটাৰ এইবিলাক আপোনালোক বাচ্ছাবিলাকক তাৰমানে আমি ভিডিঅ' আকাৰেও আমি দিব পাৰিম। তেনেকৈ আমি যদি বডি পাৰ্টছৰ বিষয়ে চাওঁ, ইয়াতে আইচ, চেষ্ট, লেগছ, নি, ফুট এইবিলাকো আমি মানে বাচ্ছাক বুজোৱাত মানে সুবিধা হয়। আৰু মই যদি ভাবোঁ যে আমাক গছৰ বিষয়ে জানিলে ইয়াতে আমাৰ প্লেণ্টৰ বিষয়ে আছে। এইটো চাওক, পাৰ্টছ অফ প্লেণ্ট, ফ্লাৱাৰ, ষ্টেম, লিভ, ফ্ৰুট, ৰুট। ইয়াতে আপোনাৰ
কোনটো ফ্লাৱাৰ কোনটো ষ্টেম কোনটো ৰুট কোনটো ফ্ৰুট কোনটো লিফ সেইবিলাক আমি বাচ্চাবিলাকক মানে ডিজিটেলাইজ আকাৰে বুজাব পাৰিম আৰু দেখাই পাইছে আপোনালোকে সুন্দৰকৈ এই ডিজিটেল বৰ্ডত আমাৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিব গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক যদি এখন ভাল স্কুলত দিব খোজে তো আহিব পাৰে এই স্কুলখনৰ বিষয়ে আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ